এতিয়া আমি আপোনালোকক আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল যে কৰ্মচাৰীৰ জমা ধন উলিওৱাৰ নিয়ম সম্পৰ্কে হয় চাবিদসকল আপোনালোকে ঠিকই শুনিছে আৰু যাৰ ফলত এয়া চাব দ্য আসাম গেজেট সাধাৰণ প্ৰাপ্ত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত আৰু এই জাননীখনত যি কোৱা হৈছে চাবিদসকল আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ অধিকাংশ চৰকাৰী কৰ্মচাৰীসকল আপোনালোকৰ বৰ্তমান NPSৰ অধীনত আৰু সেয়েহে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে NPSৰ জমা ধনৰ পৰা 25% তেওঁলোকে টকা উলিয়াব পাৰে সেয়া আপোনালোকে অৱগত আৰু সেয়া উলিওৱাৰ পিছত সেয়া আপোনালোকে বিভাগক ঘূৰাই দিব লাগিব আৰু সেই তাৰ নিয়ম সম্বন্ধে ইয়াত লিখা আছে চাব ৰিকভাৰী অফ পাৰ্চিয়েল উইথড্ৰ আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে NPSৰ অধীনৰ কৰ্মচাৰীসকলে তেখেতসকলে যদিহে সেই ধন উলিয়ায় তেনেহ'লে তেখেতসকলৰ ডেট কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি DCRGৰ পৰা সেই ধনখিনি কৰ্তন কৰি ৰখা হ'ব বুলি ইয়াতে জনাইছে আৰু নাইবা কোৱা হৈছে যে যদিহে কৰ্মচাৰীজন যদিহে DCRG পোৱাৰ বাবে যোগ্য নহয় তেনেহ'লে এই কৰ্মচাৰীজনৰ ঘৰৰ মানুহে যি ফেমিলি পেঞ্চন পাব সেই ফেমিলি পেঞ্চনত তেখেতসকলে যি ডিয়াৰনেছ ৰিলিফ ডিয়াৰ বুলি কোৱা হয় সেই ডিয়াৰনেছ ৰিলিফৰ পৰা সেই ধন কৰ্তন কৰি ৰখা হ'ব বুলি ইয়াতে জনা গৈছে আনহাতে লগতে কৈছে যে ইয়াত চাব 2 নম্বৰটো উইথড্ৰ অফ একুমুলেটেড পেঞ্চন ৱেল্থ আৰু যাৰ ফলত আপোনালোকৰ যিখিনি পেঞ্চন কৰবাছ হয় তাৰ পৰাও সেয়া বিভাগে ল'ব পাৰিব আৰু অন্যথা সেই কৰ্মচাৰীজনৰ নমিনীয়ে দে উইল নট বি ইণ্টাইটেল টু CFP আৰু নাইবা PFPৰ তেওঁলোকৰ অধীনত বিবেচনা কৰি লোৱা নহ'ব আনহাতে লগতে ইয়াত চাব 3 নম্বৰ যি লিখা আছে সেয়া চাব প্ৰিমেচিউৰ এক্সিট যদিহে কৰ্মচাৰীৰ নিৰ্দিষ্ট বয়সত অৱসৰ গ্ৰহণ কৰাৰ আগতে যদিহে কিবা কাৰণত চাকৰিৰ পৰা ৰিজাইন দিবলগীয়া হয় নাইবা যদি চাকৰিৰ পৰা যদিহে ডিছমিছ কৰি দিয়া হয় নাইবা যদিহে তেওঁ অন্য এটা চাকৰিত যোগদান কৰে তেনে ক্ষেত্ৰত ইয়াতে যি লিখা আছে চাব আৰু সেই লিখা অনুমতে যদিহে তেওঁৰ কৰ্পাছ 2.5 লাখৰ সমান বা তাৰ তলত হয় তেন্তে এককালীন ধন দিব লাগিব আনহাতে যদিহে কৰ্পাছ 2.5 লাখতকৈ অধিক হয় তেন্তে সঞ্চিত পেঞ্চনৰ যি 80% সেয়া গ্ৰাহকক মাহেকীয়া পেঞ্চনৰ ব্যৱস্থা কৰা বাৰ্ষিক কৰৰ বাবে ব্যৱহাৰ কৰিব লাগিব আনহাতে বাকী 20% গ্ৰাহকক এককালীন ধন হিচাপে দিব লাগিব আৰু এই নিৰ্দেশনাখন প্ৰকাশ পায় এতিয়া আমি ক'বলৈ ওলাইছোঁ যে মাহিলী পেঞ্চন আৰু চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে হয় গুৱাহাটীত প্ৰেছ ক্লাবত বুধবাৰে অৱসৰী আৰু মৃত্যুৰ কেজুৱেল ফিক্স পে কৰ্মচাৰীৰ বিভিন্ন দাবীক লৈ এখন সংবাদমেল অনুষ্ঠিত হয় আৰু য'ত সংবাদমেলত অৱসৰী আৰু মৃত্যুৰ কেজুৱেলসকলক ফিক্স পে দিয়াৰ কাৰণে চৰকাৰক দাবী জনাইছে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে দৰমহা গাঁথনিত থকা অহোৱা নিৰ্মূল কৰাকে লৈ টাইম স্কেল বদলীকৰণ কৰাকে লৈ আনহাতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা দিয়াকে লৈ আনহাতে শূন্য ব্যয়ৰ বীমাকে লৈ আনহাতে শিক্ষকৰ ছুটি অনুমোদন সৰলীকৰণ আদি সমস্যা সমাধানৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল প্ৰাথমিক আৰু উত্তীৰ্ণ শিক্ষক সমাজে আৰু উত্থাপিত সমস্যাসমূহ সমাধানৰ বাবে যোৱা 10 ছেপ্টেম্বৰত সময়সীমা বান্ধি দিয়া হৈছিল আৰু এই সময়সীমাৰ ভিতৰত সমস্যাসমূহ সমাধানৰ ব্যৱস্থা নল'লে 15 ছেপ্টেম্বৰত সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ কথা আছিল আৰু আলোচনাৰ প্ৰস্তাৱৰ পাছত এই কাৰ্যসূচী স্থগিত ৰখা হৈছে কিয়নো বিভাগে কৰ্মচাৰীসকলৰ দৰমহা গাঁথনিত থকা অভাৱসমূহ নিৰ্মূল কৰাৰ কাৰণে আনহাতে টাইম স্কেল বদলীকৰণ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা শূন্য ব্যয়ৰ বীমা আনহাতে ছুটি অনুমোদন সৰলীকৰণ কৰাৰ কাৰণে আপোনাৰ এই কৰ্মচাৰীসকলৰ সৈতে চৰকাৰে অচিৰেই আলোচনাত মিলিত হ'ব আৰু ইয়াৰ নিশ্চয় ভাল খবৰ আৰু তেওঁলোকৰ যি দৰমহা গাঁথনি আৰু অন্যান্য সুবিধাসমূহ সেয়া পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ নিশ্চয় ভাল খবৰ এতিয়া আমি আপোনালোকক 20% বোনাছ পোৱাক লৈ এক বিশেষ খবৰ দিবলৈ ওলাইছোঁ আৰু সেই বিশেষ খবৰটো হ'ল যে ইতিমধ্যে চৰকাৰে দুৰ্গা পূজাৰ আগে আপোনাৰ চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলৰ সেই 20% বোনাছ মোকলাই দিয়াৰ কাৰণে দাবী জনাইছে
দুৰ্গা পূজাৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকসকলে বিত্তীয় বৰ্ষ 2024-25 উপাৰ্জনৰ ওপৰত তেওঁলোকে যি বোনাছ সেয়া তেওঁলোকে 20% লাভ কৰিব বুলি জনা গৈছে। ছাৰ বাইদেউসকল, যোৱা 5-6 মাহ আগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক মেমৰেণ্ডাম অসম চৰকাৰলৈ দিয়া হৈছিলে আৰু য'ত কোৱা হৈছিলে যে চৰকাৰী কৰ্মচাৰীসকলে যি পাবলগীয়া গ্ৰেচুইটিৰ ধন সেয়া 25 লাখ টকালৈকে বৃদ্ধি কৰিব লাগে আৰু যাৰ ফলত চৰকাৰে সেয়া বিবেচনা কৰি বাস্তৱত ৰূপায়িত কৰিম বুলি ভাবি আছে, কিন্তু চৰকাৰে এতিয়াও ভাবি থকা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰতে আন চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ধন 25 লাখ টকালৈকে বৃদ্ধি কৰাৰ দাবী জনাইছে। আনহাতে পুৰণি পেঞ্চনৰ সুবিধাও সেইসকল কৰ্মচাৰীসকলক দিয়াৰ বাবে জনাইছে। আনহাতে ইয়াৰ ওপৰত চাব, ইয়াত দুৰ্গা পূজাৰ পূৰ্বে আনহাতে শিক্ষকসকলৰ 3 মাহৰ যি বকেয়া ধন সেয়াও মোকলাই দিয়াৰ কাৰণে জনাইছে। আৰু আমি প্ৰতিটো খবৰ আপোনালোকৰ মাজত লৈ আহিম আৰু আমি এই খবৰটো বিতংকৈ আপোনালোকক ক'বলৈ ওলাইছোঁ যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে বিভাগীয় নিৰ্দেশনা অনুসৰি বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু সফলতাৰে সমাপ্তি কৰাৰ অন্তত তেওঁলোকৰ ছাৰ্ভিচ বুক, টাইম স্কেল, GPFকে ধৰি সকলো সুবিধা শিক্ষা বিভাগে প্ৰদান কৰি 2012 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দৰমহা প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত শিৱসাগৰত পদতকৈ শিক্ষকৰ সংখ্যা অধিক হোৱাৰ বাবে 1995 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক দৰমহা প্ৰদানৰ ব্যৱস্থা কৰি কোনো ধৰণৰ বাছ বিচাৰ তথা তদন্ত নকৰাকৈ বাকীসকলক অতিৰিক্ত শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত কৰি দৰমহাৰ পৰা বঞ্চিত কৰিছিল, যাৰ বাবে উক্ত সময়ত শিক্ষক সমাজৰ লগতে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। তাৰ পৰৱৰ্তী সময়ত 2021 চনৰ 30 জানুৱাৰীত বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰে বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্তসকলক একমডেট টিচাৰ আৰু প্ৰশিক্ষণ গ্ৰহণ নকৰাসকলক টিউটৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে। উক্ত তাৰিখত নিযুক্তি প্ৰদান কৰিছিল যদিও 3 মাহৰ পূৰ্বৰ পৰা অৰ্থাৎ 2020 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰিছিল আৰু 3টা মাহৰ বকেয়া প্ৰদান কৰাৰ কথা আছিল। ইয়াৰে টিউটৰসকলক 2 বছৰ পূৰ্বেই 3 মাহৰ বকেয়া মুকলি কৰি দিয়ে যদিও শিক্ষকসকলৰ সামান্য পৰিমাণৰ বকেয়াসমূহ মুকলি কৰি নিদিয়াৰ বাবে আজি শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে বকেয়াসমূহ মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰে।